তো নমস্কাৰ, আজি 9 এপ্ৰিল, কিন্তু আমি দেখা পাইছোঁ যে এতিয়ালৈও বহুতৰ চেলাৰী হোৱা নাই, মানে মাৰ্চ মাহৰ চেলাৰীটো এতিয়ালৈ হোৱা নাই। কিয় হোৱা নাই সেইটো আমি এইটো ভিডিঅ'ত চাম। তাৰ আগতে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো অলপ আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কথা, এইটো ফেক্টৰ হ'ব পাৰে যিটো চান্স বেছি আছে, জানে এইটোৰ কাৰণে হোৱা নাই। The bill might be pending at the Treasury Office due to workload, technical issues and approval delays. আমি সকলোৱে জানো যে 7 তাৰিখৰ পিছতহে এই চেলাৰীৰ বিলবিলাক তাৰমানে এপ্ৰুভ কৰিবলৈ দিছিলে। চ' 7 তাৰিখে প্ৰায় গোটেই অসমৰে চেলাৰী বিলবিলাক আহি ট্ৰেজাৰী অফিচ পাইছে, আৰু তাৰ কাৰণে কি হৈ গৈছে, এই যিটো ট্ৰেজাৰী অফিচৰ ডিলে আছে এইটো হ'ব পাৰে। 7 তাৰিখেও বহুতৰ চেলাৰী হ'ল, 8 তাৰিখ মানে যোৱাকালিও বহুতৰ হ'ল, আৰু আজি 9 তাৰিখ। আজি মষ্ট প্ৰবাবলি এনেকুৱা একো কোনো নাথাকিব যাৰ চেলাৰী নোহোৱাকৈ থাকিব, সেইটো কাৰণে হ'ব পাৰে। বেংক চাইড দিলে এইটো বাৰু নহয়। ডিএ এৰিয়াৰ এডজাষ্টমেণ্টটো কি হৈছে, যিহেতু 2% ডিএটো ইমপ্লিমেণ্ট কৰিবলৈ দিছে, সেইটোৰ এডজাষ্টমেণ্টৰ কাৰণেও চেলাৰী বিলটো দেৰি হ'ব পাৰে। কিন্তু 90% চান্স এইটোৱে আছে যে এইটোৰ কাৰণে তাৰমানে চেলাৰীটো এতিয়ালৈ হোৱা নাই। আৰু ধৰক বহুতৰ এনেকুৱাও হৈছে বিলবিলাক কি হয়, পঠোৱাতে কিবা ভুল হ'ব পাৰে, আৰু সেইকাৰণে বিলবিলাক ঘূৰি আহিছে, এনেকুৱা হয় আৰু। চ' এইটো কাৰণেও হ'ব পাৰে। তো চিন্তা কৰিব লগা নাই। আজি যিহেতু 9 তাৰিখ, আজি মষ্ট প্ৰবাবলি 99% গভমেণ্ট এমপ্লয়ৰ চেলাৰী হৈ যাব। 1% নোহোৱাকৈ থাকিব পাৰে, কিন্তু বিহুৰ আগতেতো সকলোৰে হৈয়ে যাব। মাজত আৰু আজি থাকিল, কালি আৰু পৰহি, এই 3 দিনে খোলা দিন আছে। অহাকালিৰ ভিতৰততো 100% হৈ যাব। মইতো কওঁ যে আজিয়ে 100% এমপ্লয়ৰ চেলাৰী হৈ যাব। চ' এইখিনি আছিল ভিডিঅ'টোত। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।